অস্থায়ী কৰ্মচাৰীৰ চাকৰিৰ নিয়মীয়াকৰণ যিটো বিষয় ক্ষমতা সেই ক্ষমতাটো ৰাজ্য চৰকাৰ আৰু কেবিনেটৰ পৰা সুপ্ৰিম কোৰ্টে লৈ গৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে, শিক্ষক নিযুক্তি বা শিক্ষা বিভাগৰ সৈতে জড়িত এটা বহু বেছি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সৈতে আলোচনা কৰিম। একেবাৰে শেষলৈকে চাই থাকিব। ষ্টেট পুল টিচাৰসকলৰ চাকৰিৰ যিটো এতিয়া যি চলি আছে এটা অনিশ্চয়তা, ইয়াৰ আগৰ যি হাইকোৰ্টৰ যি ৰায়দান সেই ৰায়দানটো আমি আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ আৰু সেই জাজে কি কৈছিলে শেষত সেয়া হয়তো আপোনালোকে সকলোৱে গম পায়। যদিও তেওঁলোকৰ চাকৰি পাৰ্মানেন্সিৰ ক্ষেত্ৰত বা চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত বা চাকৰিত বাহাল থকাৰ ক্ষেত্ৰত এই মাহতে নেক্সট হিয়াৰিং হ'ব আৰু সেই হিয়াৰিঙত ষ্টেট পুল টিচাৰসকলৰ সপক্ষে যুক্তি দৰ্শাবলৈ যদিও অসমৰ যি এডভকেট জেনেৰেল দেৱজিৎ শইকীয়াক তেওঁলোকে সুবিধাটো দিছে, কিন্তু এতিয়া দেখা গৈছে যে সেই এডভকেট জেনেৰেলে যুক্তি দৰ্শোৱাৰ পূৰ্বেই যে এটা শংকা অনুভূত হৈছে ষ্টেট পুল টিচাৰসকলৰ কাৰণে। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যি মন্তব্য আগবঢ়ালে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। আৰু সেই মন্তব্যই যিসকল ষ্টেট পুল টিচাৰ তেওঁলোকৰ কাৰণে বহুত বেছি এটা বেয়া খবৰ বুলি আমি ক'ব পাৰোঁ। যদিহে তেওঁলোকৰ চাকৰিৰ পৰা অব্যাহতি দিয়ে, চাকৰি নিয়মীয়াকৰণ নকৰে, তেতিয়াহ'লে এটা বহুত বেছি ডাঙৰ ঘটনা হ'ব অসমৰ শিক্ষা জগতত। বিশেষকৈ হাইকোৰ্টৰ আমি যি ৰায়দান, সম্পূৰ্ণ ৰায়দান আমি চালোঁ। সেই ৰায়দানৰ পৰা এটা কথা স্পষ্টকৈ তেওঁলোকে কৈছে যে ষ্টেট পুল টিচাৰসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ বিজ্ঞাপন দিয়া নাছিলে। যিমান পাছ কৰি থোৱা আছিলে তেওঁলোকক সকলোকে নিযুক্তি দিছিলে আৰু যি টি ডিষ্ট্ৰিক্টত দি দিছিলে। কোনো নিৰ্দিষ্ট ডিষ্ট্ৰিক্ট ধৰি দিয়া নাছিলে। যি টি ডিষ্ট্ৰিক্টত দি দিছিলে, পুনৰ তেওঁলোকক হয়তো হোম ডিষ্ট্ৰিক্টলৈ ট্ৰেন্সফাৰ কৰিছিলে। কিন্তু হাইকোৰ্টৰ মূল কথা এইটোৱে আছিলে যে কোনো ধৰণৰ বিজ্ঞাপন নিদিয়াকৈ সকলোকে নিযুক্তি দিছিলে অসমৰ কেবিনেট বা অসম চৰকাৰে। আৰু এই যিটো বিষয়, এই বিষয়টো ছুপ্ৰিম কোৰ্টৰ এটা কেছ হৈছিলে। উমা দেৱী ভাৰ্চেছ ইণ্ডিয়া গভৰ্ণমেণ্টৰ মাজত যি কেছ হৈছিলে, সেই কেছত উমা ভাৰতী জিকিছিলে আৰু ছুপ্ৰিম কোৰ্টে এটা ৰায় দিলে যে যিকোনো বিভাগৰ চৰকাৰী চাকৰি পাৰ্মানেণ্ট কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ এতিয়া কৰ্তৃত্ব ছুপ্ৰিম কোৰ্টৰ হাততে আছে। গতিকে যিসকল ষ্টেট পুল টিচাৰ কণ্টেক্সুৱেল টিচাৰ হৈ আছে তেওঁলোকৰ কাৰণে বহুত বেছি এটা বেয়া খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ক'ব বিচাৰিছিলে সেয়া আপোনাক শুনাব বিচাৰিছোঁ। সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে যে কোনো অস্থায়ী কৰ্মীক স্থায়ীকৰণ কৰিব নোৱাৰে, তাৰ কাৰণে ইণ্টাৰভিউ হ'ব লাগিব। সেইকাৰণে সুপ্ৰিম কোৰ্টৰ বিৰুদ্ধেতো অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে। কিন্তু কাৰো চাকৰি আমি খাব খোজা নাই, 60 বছৰলৈকেও চাকৰি কৰক, কিন্তু অস্থায়ী কৰ্মচাৰীক ৰেগুলাৰাইজেশ্যন কৰাৰ পাৱাৰটো কেবিনেট আৰু মুখ্যমন্ত্ৰীৰ পৰা সুপ্ৰিম কোৰ্টে কাটি লৈ গৈছে উমা দেৱী ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই ভাৰ্ডিক্টটোৰ জৰিয়তে। যেতিয়া মুখ্যমন্ত্ৰী বা কেবিনেটৰ হাতত সেই পাৱাৰটো এতিয়া নাই।